মোর কুকুলা ঘোড়া নাম যার আহা তার পিঠিত উঠি এই যাত্রা মোর বহুদূর বহুদূর মোর লক্ষ্য স্থান কিমান দূৰ মোর কুকুলা ঘোড়া নাম যার আহা তার পিঠিত উঠি এই যাত্রা মোর হুমতি নত শিৰে স্তুতি কৰো মাতৃ হেমন্ত হাইতালুৱে সংগীতৰ পৰশেৰে আলোকিত কৰি অসমীয়া সংস্কৃতি সুবিশাল পথাৰখনত অক্লান্ত কৰ্মৰূপে পৰিচয় দিছে। এই অৱদান প্ৰতিজন সংগীতপ্ৰেমী অসমীয়াই স্বীকাৰ কৰি আৰু মাননীয় অভিভাৱক অভিভাৱিকাসকল মৰমৰ ছাত্ৰ ছাত্ৰীসকলে আৰু উপস্থিত এই বিদ্যালয়খনক ভাল পোৱাসমূহ ৰাইজ মই বিশেষ নকওঁ মই আপোনালোকৰ পৰা 3 মিনিট সময় লওঁ 3 মিনিটত মোৰ কেইটামান কথা ক'বলগীয়া আছে দুটিমান ছাত্ৰ ছাত্ৰীৰ কাৰণে ছাত্ৰ ছাত্ৰীসকল এইকেইদিন কেনেকুৱা লাগে মাতটো আৰু অলপ কমিছে কেনেকুৱা লাগে সেইটো চাম ল'ব লাগে এতিয়া কথা হ'ল তোমালোকে আৰ্ট কৰা ছবি আঁকা নাচা গোৱা এইবিলাক কৰিলে কি হয় জানে নাজানে কি হয় মনটো ভালে থাকে হয়নে মন ভালে থাকে সেইকাৰণে এইবিলাক কাম যিখিনি তোমালোকে শিকিলা তাৰ উপৰিও ঘৰত এইখিনি কাম কণ্টিনিউ কৰি থাকিবা যিবিলাক গান শিকিলা যিবিলাক চাই তোমালোকক শিকালে এইবিলাক অলপ প্ৰেক্টিছ কৰি ৰাখিবা আৰু প্ৰেক্টিছ কৰি থাকিলে তাৰ অভ্যাস কৰি থাকিলে তোমালোকৰ মাতটো ভাল হ'ব এইটো নহয় যে তোমালোকে সদায় গানেই গাব লাগিব গান গাবলৈ মাত ভাল হোৱা কথা নাই তাতে আমাৰ ভইচ বক্সটো থাকে ভইচ বক্সটো আমাৰ স্মুথ হ'ব প্ৰেক্টিছ কৰিলে এইটো ভাল হ'ব তেনেধৰণে পঢ়া শুনা প্ৰেক্টিছ কৰিলে তোমালোকৰ ভাল হ'ব তুমি ধৰা কিবা ছাবজেক্টত তুমি নপঢ়া ভয় কৰা ঘৰত গৈ পেলাই আজি যিখিনি ধৰা ছাৰ বাইদেউ পঢ়াইছে ঘৰত গৈ সেইখিনি নোচোৱা সদায় নাচা এদিন তোমালোকৰ ছাবজেক্টটোতে বিষয়টোতে তোমালোকৰ ভয় লগা হৈ যাব অৱসৰ বিনোদন কৰাব পাৰিলেহেঁতেন বহু কাম আছে ঘৰখনত কিন্তু কিয় কৰা নাই প্ৰবীণ হাজৰিকা ছাৰে বৈকুণ্ঠ কাকতি ছাৰে কৈছিল স্পষ্টভাৱে যে এইসকল কণ কণ ফুলটো কম ডাঙৰ কথা নহয় যাক বৰ্তমান সময়ত বহু ধন দিলেও হয়তো সময় নোলাব যে এইসকল ছাত্ৰ ছাত্ৰীৰ লগত দিনৰ দিনটো থাকি পুনৰ গধূলি ঘৰত গৈ সময়কণ কটাব সেইসকল চাউল সেইসকল অস্তিত্ব লৈ অন্তৰৰ जो हमें सुरक्षित आरामदायक और अच्छा लगे गुड टच से हमें खुशी का एहसास होता है सिर पर हाथ फिराना गुड टच है पर वहीं बैड टच की बात करें तो बैड टच वो होता है जब कोई व्यक्ति हमारे निजी भावों को छूता है या हमें असहज यानी बुरा महसूस कराता है निजी भाव वे भाव होते हैं जिन्हें हम कभी किसी को नहीं दिखाते अगर कोई उन पार्ट को छूता है या उन्हें देखने की कोशिश Side of tomorrow, side of tomorrow,
তেতিয়াহ'লে এই দুইটা পাৰ্ট টানিটো গাবই লাগিব, এইটো খাটাং। এতিয়া প্ৰথম পাৰ্টটো মই কেনেকৈ গাম তেতিয়াহ'লে? প্ৰথম পাৰ্টটো লাহেকৈ বুলি কৈছোঁ, লাহেকৈ। অ মোৰ আপোনাৰ দেশ, অ মোৰ চিকুনি দেশ। চিকুনি মানে কি? খুব অতুল পুতুল, মৰম লগা, খুব মৰমৰ, খুব চেনেহৰ, হয় নহয়? চাফা, খুব চিকুনি, মৰমৰ, আতুলটোৰ, খুব নিট এণ্ড ক্লিন দেই। গতিকে কি কৈছোঁ? অ মোৰ আপোনাৰ দেশ। চিকুনিটো ইমান মৰম লগা শব্দ দিছে, তাক টানকৈ ক'ব নোৱাৰিবা। অ মোৰ চিকুনি দেশ, অ মোৰ নৈতিক চৰিত্ৰৰ যিটো শিক্ষা পাব লাগে, যিটো পৰিৱেশ পাব লাগে, ঘন এন্ধাৰে ভৰা তীব্ৰ বেগেৰে ঘূৰাছে কুৰালো, সময় যে নাই মোৰ পিন্ধিবতো লাগিবই ডিঙিতে মালাধাৰী জয় কিম্বা পৰা। বহুদূৰ মোৰ লক্ষ্য স্থান, কিমান দূৰ মোৰ কুকুলা ঘোঁৰা, নাম যাৰ আশা, তাৰ পিঠিত উঠি যাত্ৰা মোৰ।